যোৱা নিশা পোহৰ নাট্যগোষ্ঠীৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস নগাঁও জিলা পুথিভঁৰালৰ প্ৰাংগণত উদযাপন কৰা হয়। উক্ত অনুষ্ঠানটো উদ্বোধক হিচাপে উপস্থিত থাকে বিশিষ্ট অভিনেতা পৰিচালক দিব্যজ্যোতি শইকীয়া। এই অনুষ্ঠানটোতে কণ কণ শিশুসকলে মঞ্চস্থ কৰে ৰজাৰ দেউল নামৰ নাটখনি আৰু লগতে পোহৰ নাট্যগোষ্ঠীৰ যুৱক যুৱতীসকলে মঞ্চস্থ কৰে আহাৰ মাহৰ এদিন নাটখনি পৰিৱেশন কৰা হয়। উক্ত নাটখনি পৰিচালনা কৰে ধনঞ্জয় বৰদলৈয়ে। নগঞাৰ সাংবাদিক ধীৰাজ বৰাৰ এক প্ৰতিবেদন। পোহৰ নাট্যগোষ্ঠীৰ আজি অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু দুখনকৈ নাটক আজি পুথিভঁৰালত আপোনালোকে উলিয়াইছে কি ক'ব তেনেকুৱা 2018 চনতে জন্ম লাভ কৰা পোহৰ নাট্যগোষ্ঠীয়ে এদিন দুদিনকৈ আহি আজি অষ্টম বৰ্ষত ভৰি দিছেহি। যোৱাকালি অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে খেনচোৱা আমৰ বৰকাকতি হাইস্কুল খেলপথাৰ প্ৰাংগণত উদযাপন কৰা হ'ল। তাৰে লগত সংগতি ৰাখি নগাঁও জিলা পুথিভঁৰালত আজি দুখনকৈ নাট পোহৰ নাট্যগোষ্ঠীৰ শিশু শিল্পীসকল আৰু পৈণত শিল্পীসকলৰ দ্বাৰা মঞ্চস্থ কৰাৰ ব্যৱস্থা কৰা হৈছে। শিশু নাট ৰজাৰ দেউল আৰু পূৰ্ণাংগ নাট আহাৰ মাহৰ এদিন, এই দুয়োখন নাটেই পৰিচালনা কৰিছে নগাঁৱৰে বিশিষ্ট পৰিচালক শ্ৰীযুত ধনঞ্জয় বৰদলৈ ডাঙৰীয়াই। ধনঞ্জয় বৰদলৈ ডাঙৰীয়া পোহৰ নাট্যগোষ্ঠীৰ জন্মলগ্নৰে পৰা জড়িত হৈ আছে। তেখেতলৈও এই সুযোগতে আমি পোহৰ নাট্যগোষ্ঠীৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আজিৰ এই দুয়োখনি নাট সফলতাৰে পৰিৱেশন কৰা হ'ব বুলি আমি আশা ৰাখিছোঁ আৰু দৰ্শক ৰাইজৰো যথেষ্ট সমাগম হৈছে। পোহৰ নাট্যগোষ্ঠীৰ আগন্তুক দিনত আমি আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচী, নাট্য কৰ্মশালা বা শিশুসকলৰ মানসিক আৰু শাৰীৰিক উৎকৰ্ষ সাধন কৰিব পৰা বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিছোঁ। পৰৱৰ্তী সময়ত আমি সেই আঁচনিসমূহ ফলপ্ৰসূভাৱে ৰূপায়ণ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিম। যিসকলে অভিনয় কৰিছে ইয়াৰে নে বাহিৰৰ পৰা আহিছে? আজিৰ এই নাট দুখনিত অভিনয় কৰা শিশু শিল্পীসকল আৰু পূৰ্ণাংগ নাটৰ শিল্পীসকল নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ শিল্পী আৰু এই শিল্পীসকলৰ লৈয়ে পোহৰ নাট্যগোষ্ঠী আচলতে গঠন হৈছে। বহুত ভাল লাগিছে। ইয়াত প্ৰত্যেক বছৰে আমি নাটক কৰোঁ, বহুত ভাল লাগে। ইয়াত সকলো আহিছে, সকলোকে আমি ধন্যবাদ জনাইছোঁ চাবলৈ অহাৰ বাবে। সিমানখিনি আৰু। তুমি কেতিয়াৰ পৰা কৰিছা অভিনয়? আজি অভিনয় কৰিলা, কেনেকুৱা লাগিছে অভিনয় কৰি? খুবেই ভাল লাগিছে আৰু প্ৰতি বছৰ মই কৰোঁৱেই ইয়াতে, ভাল লাগিছে। এইবাৰ পৰা কৰি আছা? 9 বছৰৰ পৰা কৰি আছোঁ। 9 বছৰৰ পৰা। আজি নাটকখনত কি অভিনয় কৰিছিলে? কোনটো পাৰ্টত? আজি আমি গাঁৱৰ ছোৱালী। কিবা ডাইলগ মুখস্থ আছে নেকি অকণমান? হয়। ঐ চা ফুলবোৰ কেনেকৈ ভাঙি চিঙি পৰি আছে। ঠিক আছে। ভাল লাগিছে। কি শ্ৰেণীত পঢ়ি আছে এবাৰ? ক্লাছ 5। কিবা নাটকৰ ডাইলগ এটা ক'ব পাৰিবা নেকি যে সৰুকৈ? ৰং লাগে ৰং, ৰঙা নীলা হালধীয়া সেউজীয়া সুমথিৰা, ৰং লাগে ৰং। তোমাৰ এতিয়া বয়স কিমান হৈছে? মোৰ 11 বছৰ। তুমি কিমান বয়সৰ পৰা কৰিছা নাটক? মই 7 বছৰৰ পৰা। ঠিক আছে।